বিবেক বৰা এজন অসমীয়া অভিনেতা, নৃত্যশিল্পী, ফুটবলাৰ আৰু বাহুযুদ্ধৰ খেলুৱৈ। তেওঁৰ জন্ম হৈছিল 1991 চনৰ 25 জুলাইত অসমৰ যোৰহাটত। তেওঁ যোৰহাটৰ লুইট ভেলী একাডেমীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু JB কলেজত কলেজীয়া শিক্ষা সম্পন্ন কৰিছিল। বিবেক বৰা এজন বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ জুবিন গাৰ্গ আৰ্টিষ্ট 11 ফুটবল দলৰ হৈ ফুটবল খেলে। তেওঁৰ অন্যান্য প্ৰতিভাৰ ভিতৰত গীটাৰ বজোৱা, নৃত্য আৰু মডেলিং অন্যতম। 2014 চনত তেওঁ মেগা মিষ্টাৰ নৰ্থ ইষ্ট প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ আপ হৈছিল। বিবেক বৰা অসমীয়া চলচ্চিত্ৰ জগতৰো এজন অভিনেতা। তেওঁ 2017 চনত মুক্তি পোৱা গেংছ অফ নৰ্থ ইষ্ট ছবিখনৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। 2018 চনত তেওঁ MTVৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ৰুডিছ এক্সট্ৰিমলৈও নিৰ্বাচিত হৈছিল, য'ত তেওঁৰ শাৰীৰিক গঠন আৰু ষ্টাণ্টে সকলো গেং লিডাৰক মুগ্ধ কৰিছিল। তেওঁৰ অভিনীত কেইখনমান চলচ্চিত্ৰ হ'ল ৰাইনো এক্সপ্ৰেছ, ভোলা বম ভোলা, বন্ধু, ৰঙাতাপু 1982, লংকা কাণ্ড। তেওঁৰ ঘৰ গুৱাহাটীত আৰু বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে তাতে বাস কৰে। তেওঁৰ সৰু ভনীয়েকৰ নাম জয়নাৰ। তেওঁ 2012, 2013 আৰু 2014 চনত বাহুযুদ্ধৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপো জিকিছিল। তেওঁৰ প্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। এইগৰাকী বহুমুখী প্ৰতিভাধৰ অসমীয়া যুৱকে নিজৰ অধ্যৱসায় আৰু প্ৰতিভাৰে অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই সফলতাই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব।